সুপ্ৰভাত সকলোলৈকে মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া চাওকচোন, বছৰত যেতিয়া নেকি নতুন বছৰ সোমালে আৰু আমিও ওলাইছোঁ পানীতলা বৰ নামঘৰলৈ বুলি। আৰু এয়া চুলিখিনি ধুই গৈছোঁ, সেইটো শুকাবৰ কাৰণে মেলি দিছোঁ অলপ। আৰু নামঘৰ পাই পিনে আপোনালোকক দেখাই আছোঁ কেনেকৈ কি কৰিছোঁ। এয়া চাওকচোন, আচলতে নামঘৰ পালোহি বাৰু এতিয়া। আৰু এয়া বেটি চাওকচোন, ধুনীয়াকৈ গামোচাখন লৈ বহি আছে। আৰু এইফালে দতি আৰু মানুহজনীও ধুনীয়াকৈ কথা পাতি বহি আছে। আচলতে আমি নামঘৰলৈ অলপ সোনকালে পালোহি, আৰু আমাতকৈও আগতে বাৰু অলপ মানুহ আহি বন্তি জ্বলাই গুচিয়ে গ'ল। আৰু কোন কোন আহিছে বাৰু ক'বচোন দেই পানীতলা বৰ নামঘৰলৈ। আমি কিন্তু বছৰৰ 2-3 বাৰ এনেকৈ নামঘৰলৈ আহি থকাই হয়। আৰু আচলতে ভালো লাগে, বছৰৰ প্ৰথমতেই বন্তি গছ জ্বলাই আৰম্ভ কৰিলে গোটেই বছৰটোৰ কাৰণে মনবিলাকো শান্তি লাগে। আৰু কথা পাতি বহি আছোঁ এনেকৈয়ে দতিৰ লগত। আৰু বেটিয়ে মোক চাই খুব এনেকৈ ভিডিঅ'খিনি চাই আছে, কিনো কৰিছে মায়ে বুলি। আৰু বাকীখিনি দেখাইছোঁ বাৰু আপোনালোকক। আৰু এয়া নামঘৰৰ পৰা ওলাই আহিলোঁ আমি, আৰু তামোল খাই পিনে আপোনালোকৰ লগতো কথা পাতোঁ বুলি ভাবিলোঁ। আচলতে মোবাইলটো ধৰি দিয়া মানুহ নোপোৱাৰ কাৰণে বাকীখিনি দেখুওৱা নহ'ল। আৰু এতিয়া ওলাইছোঁ ঘৰলৈ বুলি।